সৰু পথাৰত জনজাতিকৰণৰ দাবীৰে আটাচুৰ জোৰ সমদলৰে উত্তাল প্ৰতিবাদ চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপি উঠিল সৰুপথাৰ নগৰ সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বুধবাৰে সন্ধিয়া ৭ মান বজাত টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সজৈন্যত সৰুপথাৰ নগৰত এক জোৰ সমদল প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰে সৰুপথাৰ সমজিলা সমিতিৰ উদ্যোগত আৰু সৰুপথাৰ সমজিলা টাই আহোম মহিলা পৰিষদৰ সহযোগত সৰুপথাৰ অঞ্চলৰ সমূহ টাই আহোম দল সংগঠন আৰু ৰাইজৰ সহযোগত ৰূপায়ণ কৰা জোৰ সমদলটোত প্ৰায় ৫ শতাধিক লোকে ভাগ লয় আৰু পিএম শ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা কুশল ভৱন হৈ সৰুপথাৰ নগৰৰ গান্ধী মূৰ্তিৰ সমীপত সামৰণি মাৰে প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে কাৰ্ড লৈ আটাচুৰ সদস্যসকলে বিভিন্ন ধৰণৰ বিৰোধী শ্লোগানেৰে সৰুপথাৰ নগৰৰ সম্পূৰ্ণ পৰিৱেশ উত্তাল কৰি তোলে উক্ত কাৰ্যসূচীত আটাচু কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁই সাধাৰণ সম্পাদক ভাস্কৰ বুঢ়াগোহাঁই আৰু কাৰ্যনিৰ্বাহক সদস্য পৱনজ্যোতি গগৈকে ধৰি বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে বছৰ ধৰি আমি টাই আহোম জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা বিচাৰি আছো আৰু আজিৰ তাৰিখত অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সৰ্বোচ্চ উজাৰি দিয়া আহোম জনগোষ্ঠীৰ ৰাইজে ৰাজপথত ওলাবলগীয়াটো আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় আৰু আমি দেখিছো যে যোৱা বিগত যিসমূহ দলৰ চৰকাৰ আছিলে সেই চৰকাৰসমূহে বাৰম্বাৰ আচলতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰি কেৱল মাত্ৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিলে আৰু তেওঁলোকে এটা গাঁঠি লগাই থ'ল যিটো গাঁঠিৰ বাবে আজিৰ তাৰিখত যোৱা 10টা বছৰ যি বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ আছে এই চৰকাৰখনে পুনৰ বোকা চিটোৱা যিটো ৰাজনীতি সেই ৰাজনীতিটো কৰিবলৈ তেওঁলোকে সুবিধা পাইছে কিন্তু এটা কথা নিশ্চিত যে তেওঁলোকে আমাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম বুলি আচলতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে কিন্তু তাৰ পিছতো তেওঁলোকে যোৱা 10টা বছৰ কোনো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে আৰু এতিয়া শেহতীয়াকৈ যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনৰ আচলতে প্ৰতি লক্ষ্য ৰাখি ২৫ নৱেম্বৰ তাৰিখে তেওঁলোকে প্ৰতিবেদন দাখিল কৰাৰ কথা আছে গতিকে আমি আজি শেষ সংখ্যা ইয়াৰ পৰাই যে যোৱা অহা ২৫ তাৰিখে তেওঁলোকে যি প্ৰতিবেদন দাখিল কৰাৰ কথা আছে এই প্ৰতিবেদন যদি টাই আহোম জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাব পৰাকৈ তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত নকৰে আৰু এই প্ৰতিবেদনৰ আধাৰতে যদি যি লোকসভাৰ শীতকালীন অধিৱেশন আহি আছে এই লোকসভাৰ শীতকালীন অধিৱেশনত যদি বাস্তৱসন্মতভাৱে আমাৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব পৰা যদি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে প্ৰায় ৪৫ লাখ আহোম মানুহে ইতিমধ্যেই টঙালি বান্ধিছে যে এই যিখন চৰকাৰ আছে এই চৰকাৰখন আচলতে পূৰ্বৰ চৰকাৰসমূহৰ দৰে একেই প্ৰতাৰণা প্ৰবঞ্চনা ৰাজনীতি কৰা চৰকাৰ গতিকে এই দলটোকে এই টাই আহোম জনগোষ্ঠীৰ ৰাইজে বেছি সময় নালাগিব টাই আহোম জনগোষ্ঠীয়ে ধৰি ৬টা জনগোষ্ঠীয়ে আমি বহু বছৰ ধৰি আমি জনজাতি মৰ্যাদা বিচাৰি আছো আৰু যোৱা ২টা নিৰ্বাচনত আমি এটা কথা স্পষ্ট কৰিছিলোঁ প্ৰত্যেকটো ৰাজনৈতিক দলত যে আমাৰ যিটো জনজাতিকৰণৰ বিষয় এই বিষয়টো কোনো এটা দলে ৰাজনৈতিক তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত ব্যৱহাৰ কৰিব নোৱাৰিব আৰু সেইবাবে যোৱা যিটো লোকসভা নিৰ্বাচন আছে এই লোকৰ নিৰ্বাচনত কোনো এটা দলে আচলতে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ এই বিষয়টো আচলতে তেওঁলোকে অন্তৰ্ভুক্ত কৰিবলৈ আমি দিয়া নাই গতিকে এইবাৰ আমি শেষ সংখ্যা আমি নিশ্চিত কৰি দিছোঁ যে ইতিমধ্যে আহোম জনগোষ্ঠীৰ লগতে ৬টা জনগোষ্ঠীয়ে ইতিমধ্যেই তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে যদিহে এই চৰকাৰখনে এনেধৰণে আগৰ পূৰ্ব চৰকাৰসমূহৰ যদি প্ৰতাৰণা কৰি থাকে তেন্তে হ'লে কোনো পক্ষে এইবাৰ এই চৰকাৰখনক চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়া নহ'ব গতিকে আমি পুনৰবাৰ সকীয়াই দিছোঁ যে ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকে যি প্ৰতিবেদন দাখিল কৰাৰ কথা আছে এই প্ৰতিবেদন সম্পূৰ্ণ ধনাত্মক হ'ব লাগিব আৰু লোকসভাৰ যি অধিৱেশন আছে এই অধিৱেশনত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰক স্বজনগোষ্ঠীক ট্ৰাইবেল সংঘ নামৰ এটা যি সংগঠন আছে বা যি ইতিমধ্যে যি ১৪টা জনজাতীয় জনগোষ্ঠী আছে এই জনগোষ্ঠীসমূহে শেহতীয়াকৈ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে কিন্তু এটা কথা আমি স্পষ্ট হৈ গৈছে যে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ কেৱল মাত্ৰ টাই আহোম জনগোষ্ঠীক তেওঁলোকে টাৰ্গেট কৰি লৈছে আৰু শেহতীয়াকৈ তেওঁলোকে ছ'চিয়েল মিডিয়াত আমাৰ জীয়ৰী বোৱাৰীক তেওঁলোকে ৰাজহুৱাভাৱে ধৰ্ষণ কৰাৰ দৰে আচলতে কথা ক'ব পাৰিছে গতিকে এই গোটেই বিষয়টো আচলতে এটা সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ আছে আমি এইটো স্পষ্ট হৈ গৈছে কাৰণ কেৱল মাত্ৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বিৰোধিতা কৰিবলৈকে ট্ৰাইবেল সংঘ যেন জন্ম হৈছে আমি এইটো দেখিছোঁ কাৰণ ইতিমধ্যে সমগ্ৰ অসমৰ ৰাইজে জানে যে শিৱসাগৰ এজনী মিচিং ছোৱালী যেতিয়া ভাৰতীয় সৈন্যৰ হাতত নিৰ্যাতিত হৈছিলে তেতিয়া টাই আহোম ছাত্ৰ সন্থাই কিন্তু প্ৰবল প্ৰতিবাদ কৰি তাইক ন্যায় দিবলৈ আমি সক্ষম হৈছিলোঁ যোনজনে আমাৰ আমি মৃত্যু তদন্ত দেখিলোঁ তাত কিন্তু কংগ্ৰেছৰ অভাৱেৰে কোনো জনজাতীয় নেতৃত্বৰ আমি কোনো মন্তব্য আমি দেখিবলৈ নাপালোঁ সেইদিনা ট্ৰাইবেল সংঘই সোণাপুৰত যি ফিল্ডখন খেলপথাৰত তেওঁলোকে গণসমাৱেশ পাতি আমাৰ বিৰোধিতা কৰিছে সেই ফিল্ডখনৰ কাষতেই কিন্তু ট্ৰাইবেল ব্লকত অশোক সিংহালৰ দৰে এজন মন্ত্ৰীয়ে তাত মাটি কিনিবলৈ সক্ষম হয় তাত কিন্তু ট্ৰাইবেল সংঘই কোনো ধৰণে আজিলৈকে বিৰোধিতা কৰা নাই গতিকে এয়া সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ কাৰোবাৰ উচতনিত তেওঁলোকে এনেধৰণৰ কাম কৰি আছে গতিকে সেই নেতৃবৃন্দক আমি এটা কথা আজিৰ পৰা আহ্বান জনাইছোঁ যে এনেধৰণৰ ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা যদি কোনো মন্তব্য তেওঁলোকে প্ৰদান নকৰে কাৰণ এইখন অসমত আমি চাউল চুকাফাৰ আদৰ্শে জীয়াই থাকিবলৈ বিচাৰোঁ কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ নিবিচাৰোঁ তেওঁলোকৰ কোনো ধৰণৰ অধিকাৰ খৰ্ব নোহোৱাকৈ আমি জনজাতি মৰ্যাদা বিচাৰিছোঁ